Welcome to day 82 of 100 Days Hard Challenge. ৰাতিপুৱা সোনকালে শুই উঠি মৰ্ণিং ৱাকৰ বাবে গৈছিলোঁ। অলপ সময় ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি ছাট্টু এগিলাচ মগু চানা ফল খাই ল'লোঁ। ইয়াৰ পিছতে গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। আজি যিহেতু স্কুল বন্ধ আছিলে, আজি বজাৰলৈ গৈছিলোঁ, অলপ বজাৰ কৰিবলগীয়া আছিলে। বিদ্যালয়ৰ বাবে গুণোৎসৱৰ ফাণ্ড এটা আহিছিলে, সেইটোৰে প্ৰিণ্টাৰ এটা কিনিম বুলি বজাৰলৈ গৈছিলোঁ। ঘৰলৈ উভতি আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগা অভ্যাস কৰি ঘৰলৈ উভতি আহিলোঁ। ইয়াৰ পিছতে ভাগৱত গীতা পাঠ কৰিলোঁ। আজি 16 অধ্যায়ৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি।